হাজো আৰক্ষীৰ অভিযানত চুৰি সামগ্ৰীসহ চোৰ আটক। ক্ষেত্ৰী হাৰ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ২৬ নৱেম্বৰত এক চুৰিকাণ্ড সংঘটিত হৈছিল। চুৰিকাণ্ডৰ সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ৰামদিয়া আৰু হাজো থানাৰ আৰক্ষীৰ যুটীয়া অভিযানত চাংচাৰীৰ জালাহৰ পৰা চুৰি সামগ্ৰীসহ চুৰিকাণ্ডৰ লগত জড়িত এগৰাকী চোৰৰ লগতে সামগ্ৰী সৰবৰাহকাৰীজনকো আটক কৰে। ইফালে চুৰি হোৱা টেবলেট, মনিটৰ, পানীৰ মটৰ আৰু এটা পিতলৰ থালিসহ ৯ বিধ সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে চুৰিকাণ্ডৰ লগত জড়িত আটকাধীন লোককেইজনক অধিক তথ্যৰ বাবে সোধপোছ চলাই থকা বুলি জানিব পৰা গৈছে। যোৱা ২৭ তাৰিখে আমাৰ মনমোহন মেধি প্ৰিন্সিপাল ক্ষেত্ৰী হাৰ্ডিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল তেখেতে আমাৰ ৰামদিয়া পোষ্টত এখন এফআইআৰ দাখিল কৰিছিলে যে ২৬ তাৰিখে নিশা কোনোবা অজ্ঞাত দুষ্কৃতিকাৰীয়ে স্কুলত সোমাই পেলাই মনিটৰ, কিবৰ্ড, মাউচ এনেকৈ টোটেল ৯টামান সামগ্ৰী চুৰি কৰি লৈ যায়, লগত কিছু স্কুলৰ ঘণ্টা প্লাছ ষ্টেচনাৰী আইটেম। এই সংক্ৰান্তত আমাৰ ৰামদিয়া পোষ্টৰ IC অনুপম শইকীয়া তেখেতে নতুনকৈ জইন কৰিছে। তেখেতে আহি ইতিমধ্যে GT এণ্ট্ৰি কৰি ইনকুৱাৰী আৰম্ভ কৰিছে। পিছৰ পৰ্যায়ত হাজো থানাৰ কেছ নম্বৰ 493/2025 সংক্ৰান্তত আমাৰ এটা অভিযান আৰম্ভ হয় আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে চুৰি কাৰ্যৰ লগত জড়িত থকা শামছুল হক তেখেত নামপুৰৰ নিবাসী আৰু ৰিজুল আলী তেখেত চাংচাৰী থানাৰ অন্তৰ্গত ১ নম্বৰ জালাহৰ নিবাসী। এই শামছুল হকে এই চুৰি সামগ্ৰীখিনি ট্ৰান্সপৰ্ট কৰিছিলে এখন অটোৰিক্সাত। সেই অটোৰিক্সাখনো আমি জব্দ কৰিছোঁ আৰু ৰিজুল আলী ৰিচিভাৰ অফ দ্য ষ্টলেন প্ৰপাৰ্টি তেখেতে এই ষ্টলেন প্ৰপাৰ্টিখিনি ৰিচিভ কৰিছিলে। পিছৰ পৰ্যায়ত আমি অলমষ্ট গোটেইখিনি আমি খালি ঘণ্টাটো এতিয়ালৈকে পোৱা নাই, বাকীখিনি সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এই চুৰি কাৰ্যৰ লগত জড়িত আৰু ২-৩জন ব্যক্তি আছে বা থাকিব পাৰে, এই সংক্ৰান্তত আমি তদন্ত চলাই আছোঁ। বৰ্তমান তদন্ত কাৰ্যত আমি নামখিনি উল্লেখ কৰিব বিচৰা নাই আৰু ভৱিষ্যতে যাতে এলেকাত চুৰি নহয় সেই সংক্ৰান্তত আমি ইতিমধ্যে গাঁওৰক্ষী বাহিনী, গাঁও প্ৰধান এইখিনিৰ লগত আমি আলোচনা বিলোচনা কৰিছোঁ। ৰাইজৰ ফালৰ পৰা আমি যথেষ্ট এই ইনভেষ্টিগেশ্যনত সহায় সহযোগিতা আমি পাইছোঁ, তাৰ কাৰণে ৰাইজক ইয়াৰ দ্বাৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ৰামদিয়া ICও যথেষ্ট কম সময়ৰ ভিতৰত প্ৰায় ২৪ ঘণ্টাৰ ভিতৰতে গোটেইখিনি সামগ্ৰী উদ্ধাৰ কৰি চুৰিৰ লগত জড়িত থকা পদকীয়াক এৰেষ্ট কৰি আইনগত ব্যৱস্থা ল'বৰ কাৰণে সক্ষম হৈছে। ধন্যবাদ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় ২০ বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় ৪০,০০০ ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও, পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।